পৰ্বতপুৰ গাঁৱত দুজন ককাই ভাই আছিল। দুয়োজনেই কৃষক আছিল আৰু দুয়োজনেই নিজৰ পত্নীৰ সৈতে আছিল। কিন্তু ককায়েক সুৰজে ভায়েক মনীষক লৈ বৰ জ্বলিছিল। প্ৰায়ে সি মাটি আৰু খেতিক লৈ ভাগ বতৰা কৰাৰ চিন্তা কৰিছিল। সুৰজে নিজৰ পত্নী কোয়েল আৰু মনীষে নিজৰ পত্নী খুশবুৰ সৈতে নিজৰ নিজৰ ঘৰত আছিল। ঘৰটো এটাই আছিল, কিন্তু তাহাঁতৰ মাজত কোনো মিলা প্ৰীতি নাছিল। দুয়োটা পৰিয়ালে সদায় ইটোৱে আনটোৰ বিপক্ষে আছিল। মনীষে নিজৰ পত্নী খুশবুৰ সৈতে খেতিলৈ গৈছিল। তেতিয়াই তালৈ সুৰজ আৰু পত্নী আহি ক'লে, শুনিছোঁ আমাৰ ফচল এইবাৰ গোটেই গাঁওখনৰ ভিতৰতে চবতছে বেছি ভাল হৈছে। আমাৰ খেতিত এইবাৰ সোণগুটি ফুলিছে। মোৰ আনন্দৰ ঠিকনাই নাইকিয়া হৈছে আৰু বেলেগৰ ফচলবোৰ দেখি মোৰ এনেকুৱা লাগিছে যে সিহঁতৰ ঘৰত এটা দানাও নাযাব। এনেকুৱা লাগিছে যেন এইবাৰ দাদাৰ খেতি বহুত ভাল হৈছে, নহয় জানো? সেইকাৰণে চাগে ইমান আলোচনা কৰি আছে। সুৰজ আৰু কোয়েলৰ কথা শুনি মনীষ আৰু খুশবু নিৰাশ হৈ খেতিলৈ গৈ আছিল। আমাৰ খেতিও বেয়া হোৱা নাই, কিন্তু আমি ইয়াৰ পিছৰ খেতিৰ কাৰণে এতিয়াৰ পৰাই পৰিশ্ৰম কৰিব লাগিব। এইবাৰ আমি দামী দামী সাৰ কিনি আনিম। এইবাৰ ময়ো আপোনাৰ লগত খেতিত সহায় কৰিম। দুয়োজনে তাৰ পৰা নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। পাছদিনাই সেই ফচলৰ দাম দিয়াৰ কথা আছিল। বহু কৃষকে তালৈ নিজৰ ফচল লৈ আহিছিল। সুৰজ আৰু কোয়েলো তালৈ আহিছিল। তোমালোকৰ খেতিনো কিমান আছে? এই শস্যখিনিতো মোকে বেচিব পাৰা। ইয়াৰ উচিত মূল্যটো মই দি দিব পাৰোঁ। বাইদেউ, আপোনাৰ নামটোহে কোয়েল, কিন্তু আপোনাৰ কথাবোৰ একেবাৰে কঠিন। আমাৰ যি হিচাপ নিকাচ হ'ব সেইবোৰ আমি চাই ল'ম। সিমানখিনি শুনিয়েই কোয়েল তাৰ পৰা গুচি গ'ল। খুশবুৱে নিজৰ ফচলৰ দৰদাম কৰিবলৈ লাগিল। কি খবৰ খুশবুমণি? এইবাৰ আপোনালোকৰ খেতি বাৰী কেনেকুৱা হৈছে? দেখিবলৈতো বৰ ধুনীয়া হৈছে। কি ক'ম দাদা, এইবাৰ খেতিটো ভালেই হৈছিলে, কিন্তু পৰিমাণ কম হ'ল। আজিকালি মানুহবোৰেনো বুটৰ খেতি ক'ত কৰে? চানাৰ খেতি আজিকালি কম কৰাৰ কাৰণে চানাৰ দাম আজিকালি বহুত বেছি হৈ গৈছে। খুশবুৱে নিজৰ চানাৰ ফচল লৈ তাত দৰদাম কৰি কৰিয়ে ৰৈ আছিল। আৰু তেতিয়াই কোয়েলৰ চাউলৰ দাম পাই গ'ল। চাউলৰ দাম দেখি কোয়েল আৰু সুৰজ নিৰাশ হৈ গ'ল। আৰু আনফালে মনীষ আৰু খুশবুৱে নিজৰ চানা ফচলৰ দাম পাই সুখী আছিল। মই তোমাক কৈছিলোঁ এইবাৰ আমিও চানা দাইলৰ খেতি কৰোঁ বুলি কৈছিলোঁ, কিন্তু তুমি নামানিলাই। এতিয়া চোৱা, আমাতকৈ বেছি মনীষে চানাৰ দাম বেছিকৈ পালে। আৰে, এইটোনো কি ইমান ডাঙৰ কথা হ'ল? আমিও অহা বছৰ বুটৰ খেতি কৰিম। এইটোনো কি ডাঙৰ কথা? সুৰজ আৰু কোয়েলে নিজৰ চানাৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে। আৰু আনফালে খুশবু আৰু মনীষেও চানাৰ খেতি কৰিবলৈ আৰম্ভ কৰে। তুমি শুনিছানে? এইবাৰ আমি ভালদৰে যুঁজাৰ কৰিব লাগিব। এইবাৰো আমি চানা খেতিকেই কৰিব লাগিব। সময় বাগৰি গৈছিল। সুৰজে দামী দামী সাৰ লৈ নিজৰ চানাৰ খেতিত ছটিয়াইছিল আৰু সেই খেতিৰ ভালদৰে চোৱা চিতাও কৰিছিল। আমি আমাৰ খেতিৰ চাৰিওফালে কাটা তাঁৰৰ বেৰ দি দিব লাগিব, নহ'লে আমাৰ খেতিলৈ গৰু ছাগলী সোমাই আহিব আৰু ইয়াৰ পৰা আমাৰ খেতিবোৰ নষ্ট হৈ যাব পাৰে। নালাগে কৰিব। প্ৰথমৰ পৰাই এইবাৰ আমাৰ খেতিত বহুত টকা পইচা খৰচ হৈছে। এতিয়া আৰু খৰচ কৰিব নোৱাৰোঁ। আমাৰ ওচৰত ইয়াৰ বাহিৰে আৰু একো ৰাস্তা নাই। জীৱ জন্তুৱে যদি আমাৰ খেতিবোৰ খাই পেলায়, ত আমালৈ কি থাকিবগে? আপোনাৰ ভাই মনীষেতো তাঁৰৰ বেৰ লগোৱা নাই। আমি ইমান চিন্তা কিয় কৰিব লাগে? আৰু আনফালে মনীষেও নিজৰ খেতিৰ ভালদৰে চোৱা চিতা কৰিছিল। সদায় ৰাতি সি নিজৰ খেতিৰ কাষতে খাটিয়া লৈ শুই গৈছিল। এইবাৰ মই আমাৰ খেতিত বেছিকৈ সময় দিব লাগিব। এই চানাৰ খেতিৰ পৰাই আমি আমাৰ গোটেই বছৰটো ঘৰখন চলাই নিব লাগিব। আমাৰ মনৰ কামনাবোৰ নিশ্চয় পূৰণ হ'ব। আমি আৰু কষ্ট কৰিম আৰু শস্যবোৰ কাটি চৰকাৰক বিক্ৰী কৰি দিম। যেতিয়া সুৰজে মনীষৰ চানাৰ খেতি দেখিলে, সি হতবাক হৈ ৰ'ল। মনীষৰ খেতিত চানা বহুত ভালদৰে হৈছিল আৰু সোণৰ দৰে জিলিকি আছিল। সকলোবোৰ দেখি সি নিজৰ পত্নী কোয়েলৰ ওচৰলৈ গ'ল আৰু তাইক সকলো কথা ক'লে। মই আজি মনীষৰ চানাৰ খেতি দেখিলোঁ। আমাৰ খেতিতকৈ 10 গুণ বেছি মনীষৰ খেতিত ফচল দেখিছোঁ। এইটো কেনেকৈ সম্ভৱ মই বুজি পোৱা নাই, কিন্তু এই কথাটো সঁচা। কিন্তু এইবোৰ কেনেকৈ হৈছে?
না দামী সাৰ না আন কোনোবা চোৱা চিতা কৰা, তাৰ পিছতো ইমান ভাল খেতি কেনেকৈ? মই আৰু একো ঠাট্টা শুনিব নোৱাৰো সেই খুচবুৰ পৰা। আপুনি কিবা এটা কৰিব লাগিব। ৰ'বা, মই ইয়াৰ প্ৰতিকাৰ জানো। এজন তান্ত্ৰিক আছে, তেওঁৱে ইয়াৰ কিবা এটা উপায় দিব পাৰিব। এতিয়া তুমি ধৰি লোৱা সেই মনীষৰ অন্তিম সময় আহি গ'ল। সুৰজ আৰু কোয়েল দুয়োজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল আৰু তেওঁলোকে সমস্যাটোৰ সমাধান বিচাৰিলে। বগৰবল বোপাই, মই তোৰ সকলো কথা শুনি বুজি ললো। মই তোক এটা ঔষধ দিম। এই বস্তুটো লৈ যাই তোৰ ভায়েৰৰ খেতিত ছটিয়াই দিবি। খেতি পুৰা লোহাৰ হৈ যাব। তান্ত্ৰিকে সুৰজক এটা দৰৱ দিলে, যিটো মনীষৰ খেতিত দিবলৈ ক'লে। হয়, আমি এনেকৈয়ে কৰিম। আৰু ৰাতি হোৱাৰ লগে লগেই সুৰজে মনীষৰ খেতিত সেই দৰৱটো ছটিয়াই দিলে। ৰাতিপুৱা যেতিয়া মনীষৰ টোপনি ভাঙিলে, সি ফচল দেখি অবাক হৈ ৰ'ল। সি তাতেই বহি কান্দিবলৈ ধৰিলে। হে ভগৱান, এয়া কি হ'ল? মোৰ খেতিবোৰ লোহাৰ হৈ গ'ল। মই কাৰ কি অপকাৰ কৰিছিলো ভগৱান? মই ক'ৰ পৰা মোৰ ঘৰখন চলাম? খুচবু ক'ত আছা তুমি? এয়া চোৱা, আমাৰ খেতি কি হৈ গ'ল? মনীষৰ চিঞৰ শুনি খুচবু আৰু গাঁৱৰ লোক আহি তাত উপস্থিত হয়, লগতে সুৰজ আৰু কোয়েলো। কিন্তু এইবিলাক কেনেকৈ হৈ গ'ল? কালি ৰাতিলৈকেতো আমাৰ শস্যখিনি ধুনীয়াই হৈ আছিল, মই নিজে দেখিছিলোঁ। হে ভগৱান, এতিয়া আমি কি কৰিম? লোহাৰ চানা খেতি দেখি সুৰজ আৰু কোয়েল বহুত সুখী হ'ল আৰু ক'বলৈ ধৰিলে, একো কথা নাই সৰু ভাই, তুমি অলপ দিন আমাৰ ঘৰৰ পৰা চানা ল'বা, বনাবা আৰু খাই ল'বা, হ'ব? এতিয়া আৰু কি কৰিব পাৰিবা? খুচবু ভণ্টি, এতিয়া কন্দা বন্ধ কৰা আৰু আমাৰ ঘৰলৈ আহি খাদ্য খাই ল'বা। মইনো ক'ত কান্দি আছো? আমাৰ লগত যি ঘটনাই নহওক, কিন্তু আমি তোমালোকৰ ঘৰত কেতিয়াও আহিব নিবিচাৰোঁ। তোমালোকে আমাৰ চিন্তা কৰিব নালাগে। দুয়োটা পৰিয়ালৰ কাজিয়া দেখি মুখীয়াজন হাঁহি হাঁহি আহিলে আৰু ক'লে, আৰে মনীষ বোপাই, ইয়াত কান্দিবলগীয়া কি কথা? তুমিতো সুখীহে হ'ব লাগে। কিন্তু কেনেকৈ? আমাৰ খেতি কোনে কিনিব এতিয়া? তুমি এইটো ভাবা, চানাৰ পৰা তুমি কেইটামানহে টকা পালাহেঁতেন। এতিয়াতো তোমাৰ খেতিত লোহাৰ চানা আছে আৰু এই সময়ত বজাৰত লোহাৰ বহুত ধুনীয়া ব্যৱসায় চলি আছে। তুমি বহুত ধনী হৈ যাবা যদি তুমি ইয়াক বেচি দিয়া। সঁচাকৈয়ে নে? আপুনি কাৰোবাক চিনি পায় নেকি যিয়ে আমাৰ লোহাৰৰ খেতিবোৰ কিনি ল'ব? মই তেওঁক জানো। তুমি চিন্তা নকৰিবা, বৰঞ্চ সুখী হোৱা। যি পস্তাবলগীয়া আছে সি পস্তাই আছে। মুখীয়াৰ কথা শুনি মনীষে নিজৰ লোহাৰ চানা খেতি বেচি দিলে আৰু বহুত শান্তিৰে থাকিবলৈ ল'লে। আৰু আনফালে সুৰজ আৰু কোয়েলৰ চানা খেতি বহুত কম দামত বিক্ৰী হ'ল। সিহঁতে ইয়াৰ পৰা শিক্ষা পালে। মনীষ আৰু খুচবুৱে ডাঙৰ ঘৰ এটাও বনাই ল'লে আৰু তাতে সুখ শান্তিৰে থাকিবলৈ ল'লে।